আপোনাক স্বাগত জনাইছো আৰু আজি আমি ক্লাস 10 ৰ পুনৰালোচনা আমি অলৰেডি ভিডিও বনাই আছিলো আমি R1 R2 আৰু R3 আমি অলৰেডি আপলোড কৰিছো আমি তাৰ ডেসক্ৰিপচনতে আমাৰ লিংকসমূহ দি দিছো আপোনালোকে চাই ল'ব পাৰিব আৰু আমি আজি R4 যেটো অনুশীলনী আছে আমি তাৰ মেইন কনসেপ্টখিনিলে আমি যাবলৈ আমি আগবাঢ়িছো আৰু ইতিমধ্যে বিভিন্ন ডিস্ট্ৰিক্টৰ যোৱা বছৰে হওক বা তাৰ আগৰ বছৰে হওক হাফ ইয়াৰলি বা পি টেষ্টৰ কোৱেশ্চন পেপাৰখিনি আমি সলভ কৰি পেলাই এমসিকিউ খিনি বিশেষকে আমি দিবলৈ চেষ্টা কৰিছো আমাৰ ডেসক্ৰিপচনতে তাৰ লিংকসমূহ আছে আপোনালোকে এবাৰ চাই ল'ব পাৰিব আৰু আপোনালোকে কেনেকৈ পাইছে আমাক কমেন্ট কৰি জনাব আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো ভালদৰে পঢ়া শুনা কৰা আৰু সুন্দৰ এটা ৰিজাল্ট কৰা প্ৰত্যেক মাক দেউতাই যে তোমালোকৰ পৰা এটা ভাল ৰিজাল্ট বিচাৰে আৰু আমি হেতু দিবলৈ সদায় কি অপৰাগ হৈ দেখো তে কিহৰ কাৰণে আমি নপঢ়াৰ কাৰণে খালি অলপ কষ্ট কৰাচোন অলপ কষ্ট কৰিলে আমি আমাৰ সাকসেসটো আজৰি আনিব পাৰিম আৰু আমাৰ দেউতা আৰু মাৰ সন্মুখত আমি প্ৰাপ্তি এটা হাঁহি বিৰিঙাব পাৰিম তো সেইটো কাৰণে আমি অকল দেহেগেহে লাগাছো দেখিবা তুমি সাকসেস হ'ব পাৰিবা তো ঠিক আছে আমি আজি আৰম্ভ কৰিব ওলাইছো আমাৰ R4 যেটো অনুশীলনী আছে তাৰ মাজলৈ তো যেটো আছে তাৰ আমাৰ মেইন কনসেপ্ট কিটা কি জানেনে আমাৰ কিছুমান সূচকৰ কিছুমান ব্যৱহাৰ দিয়া হৈ আছে সূচক আৰু ঘাত সূচক বুলি ক'লে কি হয় যে আমি যদি a টু দি পাৱাৰ ধৰক m বুলি যদি কওঁ তেমা কি বুলি ক'ব এটো কি বুলি ক'ব সূচক বুলি ক'ব ঠিক আছে আৰু এটো কি বুলি ক'ব গৈ ঘাত বুলি ক'ব ঘাত মানে কি হয় যে যদি a কিউব থাকে যে a কিউব মানে কি হ'ব গৈ a a ঠিক আছে তে এনেকৈ আমি কিছুমান ঘাতত আমি প্ৰকাশ কৰিব পাৰিম ঠিক আছে এনেকৈ এটা বস্তু মন কৰিব হতে যে কি বুলি কয় আমাৰ যে কিতাপত আছে যে 1 নম্বৰ 2 নম্বৰ 3 4 5 দেখিছেনে 6 নম্বৰ এই পইণ্ট কিটা যে একদম মেইন ইম্পৰ্টেন্ট পইণ্ট কিন্তু ঠিক আছে আমি এই 6 নম্বৰ পইণ্টত চাবচোন 6 নম্বৰ পইণ্টটো কিন্তু ম্যাক্সিমাম কিন্তু এক্সামৰ আহে প্ৰামাণিক ৰূপলৈ কনভাৰ্ট কৰা তেনেকুৱা ধৰণৰ আমি কিছুমান বস্তু আমি দেখা পাওঁ তে এইখিনি বস্তু আমাকে মেইনলি চাব এতিয়া কিছুমান ফৰ্মুলা আছে সেই ফৰ্মুলা বিলাক অলৰেডি আমি পাইছিলো আগতে আমি পাইছিলো সব মই এবাৰ ডিসকাস কৰিব আমি চেষ্টা কৰিছো এত কি দি আছে চাব কৈছে কি যে এক নম্বৰটো a to the power m into a to the power n এটা চাকচোন এনেকুৱা সংখ্যা হলে কি হয় গৈ যদি বেসটো যদি সেম থাকে তে পাৱাৰটো কি হ'ব গৈ পাৱাৰ কিটা সদায় প্লাস হৈ যায় ওকে তে কি হ'ব গৈ a to the power m plus n হয় ওকে তে নেক্সট কি আছে ফৰ্মুলাটো যে 2 নম্বৰটো কি কৈছে a to the power m divided by হৈ গল a to the power n যদি বেস কিটা সেম আছে বা ডিভাইড আছে অথনি মাল্টিপ্লাই আছিল প্লাস হৈছে ডিভাইড হৈছে কি হ'ব গৈ মাইনাস হ'ব কি হ'ব গৈ a to the power m minus n ওকে নেক্সট কৈছে কি যে আমাৰ 3 নম্বৰ পইণ্টটো কি কৈছে যে a to the power m to the power n এসা কিবা এটা সংখ্যা যদি তা পাৱাৰটো থাকে তাৰ ওপৰত যদি আৰু এটা পাৱাৰ থাকে তে ওপৰ পাৱাৰটো তা কি হৈ যায়গৈ মাল্টিপ্লাই হৈ যায়গৈ তে কি হ'ব গৈ a to the power m n ঠিক আছে তে আমি এনেকৈ আমি কৰিব অংকটো কৰিব পাৰো ঠিক আছে তে নেক্সট কথাটো কেনেকৈ চাব নেক্সট তো হৈছে যে কিছুমান বস্তু যে আমি any to the power 0 মানে এই ওপৰত যদি 0 থাকে কি হ'ব গৈ 1 হয় মানে কোনোবা এটা সংখ্যাৰ ওপৰত যদি 0 টো লগাই দিয়া হয় তাৰ ৰিজাল্টটো কি হ'ব গৈ ৰিজাল্টটো সদায় কি হ'ব গৈ 1 হ'ব ঠিক আছে আমি এটা কথা যদি মই ইয়াত হাতী বুলি লিখি দিলো হাতী to the power 0 কি হ'ব 1 মানে যিয়ে নিলিখো যদি ওপৰত পাৱাৰটো যদি 0 দিম গৈ কি হৈ যাব গৈ 1 যদি মই নৰেন্দ্ৰ মোদী লিখো নৰেন্দ্ৰ মোদী তেতিয়া নৰেন্দ্ৰ মোদী লিখে তেতিয়া কি হ'ব গৈ তেতিয়া কি হ'ব গৈ 1 হ'ব মানে any to the power 0 কিমান হ'ব গৈ আনসাৰটো সদায় 1 হ'ব ঠিক আছে ওকে এতিয়া কথাটো কেনেকৈ চাব আমাৰ নেক্সট আৰু এটা বস্তু আছে যে আমি কিবা এটা সংখ্যা যদি আমি মাইনাসত ৰাখিব লগা হয় a to the power -1 মাইনাস যদি থাকে সদায় কি জানানে আমি ভিতৰ এই পোৰচনটো তাৰ উল্টা কৰি দিব লাগে তে a আছে এটো উল্টা কৰিলে কি হ'ব 1/a হ'ব হয়নে 1/a হ'ব 1/a হৈ গ'ল হয়নে কথাটো 1/a হ'ব তে নেক্সট এনেকৈ চাব আৰু এটা কথা আমি নিগেটিভৰ ওপৰত যদি কি হৈ যায় n এটা চাব এই -1 to the power যদি n থাকে মানে আমি কেনেবা 1 বুলি কওঁ কেনেবা আমি কি বুলি কওঁ -1 বুলি কওঁ তো এটা চাব আমি কিয় কওঁ কেতিয়া কওঁ জানেনে যেতিয়া n = যুগ্ম সংখ্যা আৰু যদি n = অযুগ্ম সংখ্যা ঠিক আছে tak n to আমরা যুগ্ম সংখ্যা হলে যিকোনো মাইনাসৰ ওপৰত যদি নাম্বার থাকে তা কি হ'বগৈ 1 হৈ যাবগৈ যদি ইভেন নাম্বার থাকে
আৰু যদি বোলে অড নাম্বাৰ থাকে তেতিয়া কি হ'বগৈ -1 হৈ যাব ঠিক আছে তে এই গোটেই কনসেপ্টৰ ওপৰত বেছ কৰি পেলাই আমি পিছৰ অংকখিনি আমি কৰিবলৈ আগবাঢ়িম অনুশীলনটোৰ মাজত আমি আগবাঢ়িছো অনুশীলনটো কি দি আছে চাব আমাৰ কোৱেশ্চন কিটা কি দি আছে আমাক মান নিৰ্ণয় কৰিব দিছে আৰু মান নিৰ্ণয় কৰিব দিছে মানে কেনেকুৱা বস্তু তো আমি এটা সলভ কৰি পেলাই আমি তাৰ ৰিজাল্টটো আমি উলিয়াই দিব লাগে ঠিক আছে এতিয়া চাব এক নম্বৰটো কি দিছে 1 নম্বৰৰ 1 টো কি দিছে যে 11 কিউব দিছে 11 কিউব মানে কি হ'বগৈ 11 into 11 into 11 মানে কি হ'বগৈ 121 into 11 1331 হয়নে তে এইটো হ'বগৈ ইয়াৰ আনসাৰটো আৰু 11 এ মাল্টিপ্লাই কৰে যিকোনো সংখ্যাৰ এটা শৰ্ট ট্ৰিক্স আমি অলৰেডি আপলোড কৰিছো আপোনালোকে আমাৰ কি কয় শৰ্টত চাবচোন এটাতে আমাৰ শৰ্ট ট্ৰিক্স দিয়া হৈ আছে আপোনালোকে শিকিব পাৰিব দুখৰীয়া পূৰণ বা তিনিখৰীয়া পূৰণ বা কিউবিক নাম্বাৰ বা স্কোয়াৰ নাম্বাৰ আমি কেনেকৈ আমি মুখেদি উলিয়াব পাৰো তাৰ কিছু শৰ্ট ট্ৰিক্স দিয়া হৈ আছে আপোনালোকে চাই ল'ব পাৰিব ওকে নেক্সট চাব 2 নম্বৰটো 2 নম্বৰ কোৱেশ্চনটো কি দিছে যে 2 into 10 কিউব এটা চাব 2 into 10 কিউব মানে কেন হ'বগৈ ওপৰত 3 আছে মানে কি হ'বগৈ 0 কেটা হ'ব 3টা হ'ব 1 2 3 মানে কি হ'বগৈ 2000 ওকে বুজিব পাৰিছো কথাটো তে নেক্সট চাব 3 নম্বৰটো কি দিছে 1/2 - 5 হয়নে মই অলপ এটা ফৰ্মুলা লিখি দিছিলো যেতিয়া এটা বস্তু পাৱাৰটো যদি নিগেটিভত থাকে তে আমি এটা সংখ্যা কি কৰো তাৰ উল্টাই দিও হয়নে এই চাও ই নিগেটিভত আছে সব মই 1/2 উল্টাই দিলে কি হ'বগৈ 2 হৈ যাব হয়নে আৰু কি হৈ যাব পজিটিভ মানে 2 to the power 5 মানে কিমান হ'ব 1 2 3 4 5 কিমান হ'বগৈ 2 2 4 4 2 8 8 2 16 16 2 32 মানে 32 ঠিক আছে বুজিব পাৰিছো নেক্সট হৈ গ'ল 4 নম্বৰটো 4 নম্বৰটো কি দিছে চাব -4 to the power কি দিছে গৈ -2 দিছে ওকে এটা এটা কথা চাবি -4 ওপৰত যদি মই -2 দিয়া হৈ আছে মই কৈছিলো যে নিগেটিভ থাকিলে কি হৈ যায় মাজৰ সংখ্যাটো মই উল্টা কৰি দিব লাগে এটা চাব কেনেকৈ হ'ব মই -4 টো যদি মই উল্টা কৰি দিও কি হ'বগৈ 1/-4 হ'ব হয়নে ই কি হৈ যাবগৈ এতিয়া ই পজিটিভ হৈ যাবগৈ এটা চাব মই 1 স্কয়াৰ মানে কেন হৈ গ'ল 1 -4 স্কয়াৰ মানে কেন হ'ব যিহেতুকে চাওক মাইনাস থাকাৰ ওপৰত কি আছে ইভেন নাম্বাৰ যুগ্ম সংখ্যা কি হ'লে পজিটিভ হৈ যাবগৈ আৰু 4 স্কয়াৰ মানে কিমান 16 ঠিক আছে 1/16 হ'ব ইয়াৰ আনসাৰটো তে 1 নম্বৰ কোৱেশ্চনটো আমি বুজি পাইছো নিশ্চয় ওকে আমি 2 নম্বৰ কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়িম এতিয়া 2 নম্বৰ কোৱেশ্চনটো আমাক কি বুলি কৈছে 2 নম্বৰ কোৱেশ্চনটো কৈছে আমাক মৌলিক কিছুমান উৎপাদকক আমি বনাব দিছে আমাক ঘাতক কিছুমান বনাব দিছে এতিয়া ঘাত বুলি কোৱাৰ লগে লগে চাব 2 নম্বৰটো 1 টো চাব 729 এটো দিয়া হৈ আছে মানে আমি এইখিনি কি হ'ল আমি ঘাতত প্ৰকাশ কৰিব লাগে তে 729 যদি মই ঘাতত প্ৰকাশ কৰিব লগা হৈ যায় আমি অলৰেডি ফেক্টৰাইজ শিকিছো নহয় সেই সিস্টেমৰ গোটেই বস্তুটো আমি কৰিব পৰা যাব এটা চাব মই কৰিবলৈ যাওঁ কেন হ'ব 3 যদি গুছি যায় 3 2 6 7 3 কিন্তু কয় 3 2 6 হলে 2 আহিলে হয় না এটা 3 এ যাব না যায় 3 এ যাবলৈ হলে 9 2 18 যাব তো ওকে 3 2 6 6 হলে 1 12 হয় 12 কেন বাৰ যাব 4 বাৰ যাব 9 যাব 3 বাৰ আগৰ 3 এ গলে কেন হ'ব 8 3 24 এবাৰ 3 এ গলে কেন হ'ব 27 3 এ গলে কেন হ'ব 9 3 এ গলে হ'ব কিমান 3 ওকে এটা মই খুদিছিলে কি যে ঘাতটো ৰূপত বনাব দিছিল এটা চা ঘাত ৰূপটো কেনেকৈ হ'বগৈ 729 ইকুৱেল 3 কেটা আছে 1 2 3 4 5 6টা মানে 3 to the power 6 বুজি পাইছে কথাটো হয়নে আমাক ঘাতৰ ৰূপত বনাব দিছে নহয় সো মই কি কৰিলো ঘাতৰ ৰূপত বনাই দিলো বুজি পাইছে কথাটো ওকে সেকেন্ডটো চাব 2 নম্বৰটো কৈছে কি যে 3125 দিয়া হৈ আছে মই পাছলি কৰিলো কেন হ'ব 6 বাৰ হ'ব 2 বাৰ হ'ব 5 বাৰ হ'ব পাছলি কৰিলে কেন হ'ব 125 হ'ব পাছলি কৰিলে কেন হ'ব 25 হ'ব পাছলি কৰিলে হ'ব 5 5 কেটা হ'ব 3125 কেন হ'ব 5 to the power 5 বুজি পাইছো কথাটো কেনেকৈ হৈ গ'ল 5 কেটা আছে 1 2 3 4 5টা 5 to the power 5 বুজি পাইছো কথাটো এনেকৈ আমি কৰি গলে হ'ব নেক্সট চাব 3 নম্বৰটো 3 নম্বৰটো কি হ'ব মই একে মুছি দিছো একে মই মুছি দিছো বাৰু 3 নম্বৰটো মই কৰিবলৈ আগবাঢ়িছো ওকে 3 নম্বৰটো কি দিছে 360 100 দিছে 3 নম্বৰটো 3600 2 দি গলে কেন হ'ব এবাৰ হল 8 বাৰ হল 0 0 2 দি গলে কেন হ'ব 9 0 0 2 দি গলে কেন হ'ব 4 5 0 2 দি গলে কেন হ'ব 2 2 আৰু হ'ব 5 5 দি গলে কেন হ'ব 4 5 5 দি গলে কেন হ'ব 9
3 দি কৰিলে কেনে হ'ব 3 এটা যদি মই লিখিবলৈ যাওঁ কেনে হ'ব 3600 এই সাকচন দেখা দুই কেটা আছে 1 2 3 4টা আছে 2 to the power 4 5 কেটা আছে 5 দুটা আছে 3 কেটা আছে দুটা আছে তে এইটো হ'ব আমাৰ ইয়াৰ ঘাতৰ ৰূপত প্ৰকাশ কৰা আনসাৰটো বুজি পাইছো কথাটো এইটা চাব নেক্সট টু দিয়া হৈছে কিমান 108 আৰু 192 ওকে এটা যে মই হেতু কৰিব লগা হয় এটা চাব মই হেতু বস্তু টোটালি সেপাৰেটলি কৰিব লাগিব হবনে কেনেকৈ কৰিম জানেনে 4 নম্বৰটো কৈছে কি যে 108 into 192 হয়নে এটো দিয়া হৈ আছে তে মই কি কৰিছো তাক সেপাৰেটলি কৰিম সো কি কৰিম প্ৰথমতে মই 1082 কৰিম 2 দি কৰিলো 5 বাৰ গল 4 বাৰ গল 2 দি কৰিলে কেন হ'বগৈ 2 বাৰ 7 বাৰ 3 দি কৰিলে কেন হ'বগৈ 9 বাৰ 3 দি কৰিলে 3 বাৰ ঠিক আছে এটো হৈ গল গৈ তে নেক্সট কি আছে 192 মই 192 টো কৰিবলৈ যাও 2 দি কৰিলে কেন হ'বগৈ 9 2 18 6 বাৰ 2 দি কৰিলে কেন হ'ব 4 8 বাৰ 2 দি কৰিলে হ'ব 2 বাৰ 4 বাৰ 2 দি কৰিলে হ'ব 12 বাৰ 2 দি কৰিলে হ'ব 6 বাৰ 2 দি কৰিলে হ'ব 3 বাৰ ঠিক আছে এতিয়া মই এটো কৰিবলৈ যাও তে কি হ'বগৈ কথাটো মুক আসলে 108 into 192 আসলে হয়নে 108 মানে কিমান দুই কেটা আছে দুটা আছে কেন হ'বগৈ 2 স্কয়াৰ তিনি কেটা আছে 1 2 3 3 কিউব into দুই কেটা আছে 1 2 3 4 5 6 টা 2 to the power 6 আৰু কেন আছে 3 এটা চাব 2 এটা আমি এটা ফৰ্মুলা পাইছিলো নহয় যদি বেস কিটা সেম থাকে হ'ব পাৱাৰ কিটা কি হয় প্লাস হৈ যায় 2 2 কি হ'বগৈ 2 এ 6 8 হয়নে যে যোগ কোন কেন হ'বগৈ 8 পূৰণ 3 কৰিলে কেন হ'বগৈ 4 তে এটো হ'বগৈ আমাৰ ইয়াৰ আনসাৰটো বুজিব পাৰিছো নিশ্চয় তে এনেকে আমি যদি কৰিবলৈ যাওঁ আমাৰ ঘাতত প্ৰকাশ কৰা ৰূপটো এনেকে ওলাব ঠিক আছে বুজিব পাৰিছো একদম সিম্পল কথা আমি খালি ফেক্টৰাইজ কৰিলে হ'ল জাস্ট কেটা কোন কেটা আছে লিখি দিলে হৈ যাব ওকে ঠিক আছে তে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়িছো নেক্সট টু কি দিছে সৰল কৰা বুলি দিছে সৰল কৰিব দিছে আৰু সৰল কৰা বুলি কোৱা লগে লগে আমি তাক এটা ৰিজাল্টলৈ কনভাৰ্ট কৰিব লাগে আৰু কনভাৰ্ট কৰিব পাৰিলে আমাক কি হয় তাক সৰল কৰা বস্তুটো মিনিংটো থাকে ওকে এতিয়া ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চাব 3 নম্বৰ 1 টো দিছে 3 নম্বৰ 1 দিছে কি যে -3 স্কয়াৰ কি দিছে গৈ -3 স্কয়াৰ ইনটু -5 স্কয়াৰ এতিয়া চাব আগতে মই কৈছিলো যে মাইনাস থাকিলে যদি ওপৰত ইভেন নাম্বাৰ থাকে দেন হি পজিটিভ হয় যদি হি অড নাম্বাৰ হয় হি কি হৈ যায় নেগেটিভ হয় ওকে এটা চাব -3 স্কয়াৰ মানে দুই ইভেন নাম্বাৰ সো পজিটিভ হ'ব তে 3 স্কয়াৰ মানে কিমান হৈ গ'ল 9 5 স্কয়াৰ মানে কিমান হ'ব 25 যদি মই মাল্টিপ্লাই কৰিবলৈ যাওঁ কি হ'বগৈ 5 9 গুণ 45 ৰ 5 হাতে 4 9 9 গুণ 18 18 4 22 ওকে কেন হ'বগৈ 225 ঠিক আছে তো নেক্সট 2 নম্বৰটোলৈ আহিলো 2 নম্বৰটো হৈছে কেনেকুৱা কৈছে কি 2 কিউব into 2 to the power হৈ গ'ল 4 ওকে এটা সব 2 কিউব into 2 মানে কেন হ'ব বেস কিটা সেম পাৱাৰ কিটা কি হ'ব প্লাস হৈ যাব তে কি হ'ব 2 to the power 4 4 2 to the power কি হ'ব এটা আমি এটা ফৰ্মুলা পাইছিলো মানে a to the power m to the power n কি ছিল a to the power m মানে পাৱাৰ কিটা মাল্টিপ্লাই কৰিব লাগে তে কি হ'ব 4 4 গুণ কি হ'ব এটা 16 মানে কি হ'ব 16 হ'ব বুজি পাইছো নিশ্চয় ওকে নেক্সট টু সাব 3 নম্বৰটো কৈছে কি 2 to the power 0 into 3 to the power 0 into 4 to the power 0 এটা এটা কথা আমি জানিছিলো যে any to the power 0 means কিমান 1 হয়নে 2 to the power 0 মানে কিমান 1 1 into 3 to the power 0 মানে কিমান 1 4 to the power 0 মানে কিমান হ'বগৈ 1 এটা হৈছে 1 into 1 কেন হ'বগৈ 1 ঠিক আছে তো এই আনসাৰ কেন হ'বগৈ 1 হ'ব তে আমি নেক্সট লাষ্ট কোৱেশ্চনটো মাজলৈ আহিলো 4 নম্বৰটো 4 নম্বৰ কি দিয়া আছে 5/8 to the power হৈছে -7 into 8/5 কেন হৈছে -4 ওকে এটা চাব তে এই অংকটো কৰা আমাৰ পদ্ধতি বহুত কিটা আছে আমাৰ এটো নম্বৰ চেঞ্জ কৰিলেও হ'ব এটো নম্বৰ চেঞ্জ কৰিলেও হ'ব দুইটাকে চেঞ্জ কৰিলেও হ'ব তাক আমি সেপাৰেট কৰিব পাৰো আমাৰ বিভিন্ন ধৰণৰ নিয়ম আছে সো আমি এটা নিয়ম ফলো কৰিব বিচাৰিছো যে সামটো যে মাইনাস যেহেতুকে আছে সো কি কৰিব লাগিব তাক মানে কি কৰিব ফ্ৰেকশনটো উল্টা কৰি দিও তে 5/8 যেহেতুকে হৈ আছে মই কি কৰিম গৈ বস্তুটো মই উল্টা কৰি দিলো কি হৈ গল 8/5 to the power কেন হ'বগৈ 7 ঠিক আছে ওকে এটা কি হ'বগৈ নেক্সট মই একো নকৰো কাৰণ নেক্সটটো চেঞ্জ কৰিব পাৰো কোৱাটো ভাবিব নহয় যে নেগেটিভটো আছে যেহেতুকে চেঞ্জ কিয় নকৰিলে সো একো নাই কাৰণ যেহেতুকে মই বেস কিটা মিলি যাব হয়নে 8/5
সো সেইটো কাৰণে কি কৈছো মই এই কামটো নকৰো ওকে এটা কি হ'ব গৈ চাব 8/5 কি হ'ব গৈ -4 ঠিক আছে এতিয়া যেতিয়া বেস কিটা সেম থাকিব এটা মই কি কৰিম গৈ পাৱাৰ কিটা প্লাস কৰি দিম এতিয়া কি হ'ব গৈ চাব মই 8/5 মই লিখিছো পাৱাৰ কিটা প্লাস কৰিম মানে কি হ'ব 7 প্লাস কৰিব গৈ -4 এটো হ'ব ঠিক আছে এতিয়া 8/5 ওপৰত কেন হ'ব গৈ 7 - 4 হয়নে 7 - 4 মানে কেন হ'ব গৈ 3 এতিয়া মই কি লিখিলো গৈ 8/5 ওপৰ লিখি গলো 3 এনেকে কৈ দিলো আনসাৰটো ঠিক আছে বা নহলে আমি যদি ভাবো যে বলে 8 কিউব মান আমি জানো হয় 512 বুলি হেতু লিখি দিম বা 5 কিউব মানে কেন নাম আমি 125 বুলি আমি লিখি দিম এনেকৈ আমি লিখি পুৰা আনসাৰটো আমি লিখিব পাৰিম ঠিক আছে আৰু কেন হ'ব গৈ 125 এনেকৈ আমি লিখি দিব পাৰো ঠিক আছে এটা চাব আমাৰ এটো 3 নম্বৰ কোৱেশ্চনটো আমাৰ হৈ গল আমি নিশ্চয় বুজিব পাৰিছো ওকে নেক্সট কোৱেশ্চনটো মাজলে আমি আগবাঢ়ো এতিয়া নেক্সটটো কৈছে কি যে তুলনা কৰিব দিছে তুলনা কৰা বস্তুটো মানে কেনেকুৱা যে আমি কোনটা বস্তু তুলনা কৰাটো মানে কিমান ডাঙৰ বা কিমান কি কয় ইটোতকে সৰু সেই বস্তুটোকে বুজা যায় ওকে এতিয়া কথাটো কেনেকুৱা আমি চাও যে আমি কাক কোনেকে তুলনা কৰিম যে কি হ'বগৈ বস্তুটো দিয়া আছে কিমান 4 নম্বৰ একটো যে 2 to the power 8 হয়নে কি দিছে 4 নম্বৰৰ একটো কৈছে কি যে 2 to the power 8 আৰু 8 স্কয়াৰ 2 to the power 8 আৰু আছে এফালে 8 স্কয়াৰ বুলি কৈছে ওকে এতিয়া চাব কথাটো একদম সিম্পল এটা কাম কৰিব পাৰো আমি 8 মানে কিমান 8 মানে হৈছে 2 কিউব 2 কিউব ওপৰ কেন হ'ব গৈ স্কয়াৰ কেন হ'ব 2 কেন হ'ব গৈ ওপৰে 3 আছে না 3 দুগুণ কি হৈ যাব 6 হৈ যাব 2 to the power 6 হৈ যাব দেখছন 2 to the power 8 আৰু 2 to the power 6 কোন ডাঙৰ obviously 2 to the power 8 ডাঙৰ হ'ব so therefore কি হ'ব 2 to the power 8 greater than to 8 স্কয়াৰ বুজি পাইছে কথাটো মানে আমি যিকোনটা সংখ্যাৰে তুলনা কৰিব লগিয়া হয় তো তাক আমি কি কৰো সেম বেসলে আমি কনভার্ট কৰি ল'ব লাগিব ঠিক আছে ওকে নেক্সট আহি গল 2 নম্বৰ কোৱেশ্চনটো 2 নম্বৰ কোৱেশ্চন কি দিছে চাব 2 নম্বৰটো 2.7 into 10 to the power 12 আৰু কি ফলে কি দিছে 1.5 into 10 to the power 8 ওকে এটো দিয়া হৈ আছে এটা সাকচন কথাটো একদম সিম্পল কথাটো 10 ৰ ওপৰত পাৱাৰ কিমান আছে ইয়াত আছে 12 ইয়াত আছে 8 কোন ডাঙৰ হ'ব obviously 12 ডাঙৰ হ'ব সো আমি কোনো কথা নাই আমি এনেকে লিখি দিব পাৰো ঠিক আছে তে নেক্সট আহি গল গৈ তে তলৰ ফলাফলবোৰ ধনাত্মক সূচকৰে প্ৰকাশ কৰিব দিছে আৰু ধনাত্মক সূচক মানে কেনেকৈ জানেনে আমি তাত থকা সংখ্যাবোৰ মানে পাৱাৰ বিলাক আমি কি কৰিব লাগিব নেগেটিভ খিনি আমি পজিটিভলে কনভার্ট কৰিব লাগিব ঠিক আছে তে আমাক সেই কথাটো কৈছে ধনাত্মক সূচকলে আমাক কনভার্ট কৰিব দিছে ওকে এতিয়া কোৱেশ্চনটো কি দিছে চাব প্ৰথমটো 5 নম্বৰ একটো তে 5 নম্বৰ একটো দিছে কি 2 to the power -3 into -5 to the power -3 দিয়া হৈ আছে ওকে এটা এটা কাম কৰিব পাৰো নহয় আমি যেতিয়া এটা বস্তু আমাৰ কি হয় বেস কিটা আমাৰ বেলেগ বেলেগ আছে পাৱাৰ কিটা কি হৈছে সেম হৈ আছে সো মই কি কৰিব পাৰো আমি এনেকে লিখিব পাৰো 2 into -7 to the power cube হয় কথাটো ওকে এটা কি হ'ব 2 into -7 মানে কি হ'ব -14 কিউব হয় কথাটো ঠিক আছে তে এটা আমি চাও এটা কাম কৈছে এতিয়া আমাক কৈছে যে সূচকৰ ৰূপটো ধনাত্মকলে কনভাৰ্ট কৰিব দিছে আমি মোটামুটি এটা পৰ্যায় পাই গলো না বস্তুটো আৰু এটা চাওক মাইনাস আছে ই কি হৈছে অড নাম্বাৰ আছে অড নাম্বাৰ মানে কি হ'ব ই নেগেটিভত আহিব আৰু 14 কিউব মানে কিমান তো আমি লিখি দিম হয়নে এটা কি হ'ব -14 into 14 into 14 তে মাইনাস লিখিলো তে কি হ'ব 196 into কি হ'ব 14 আৰু মাল্টিপ্লাই কৰি দিব যেটো সংখ্যা পাম সেই সংখ্যাটো ইয়াতে আনসাৰটো ওলাই যাব ঠিক আছে এই মাল্টিপ্লাই কৰা গৈ নাই কি আপোনালোকে নিজে মাল্টিপ্লাই কৰি চাব এনেকে কৰি ৰাখিব পাৰিব বা কোনোবা যদি ভাবে বলে নাই স্যাৰ মই ইয়াতে ৰাখি দিম ষ্টপ কৰি দিম ওকে এটো ভুল নহয় ঠিক আছে আমি নেক্সট কোৱেশ্চন মাজলৈ গৈছো নেক্সট 2 নম্বৰটো কি দিছে চাব 2 নম্বৰটো দিছে যে -3 to the power হৈছে -4 into 5/3 to the power হৈছে কিমান -4 এতিয়া চাব এটো কি একটা কনসেপ্টে পাৱাৰ কিটা সেম পাৱাৰ কিটা যদি সেম থাকে ভিতৰ কিটা কি হৈ যায় মাল্টিপ্লাই হৈ যায় কি লিখিব পাৰো মই ইয়াত -3 into কি হ'ব গৈ -5/3 -4 হৈ গল এটা চাব 3 3 যদি কাটা যায় কি হ'ব -1 হ'ব তে -1 into কি হ'ব গৈ 5 ওপৰ হ'ব -4 -5 to the power হৈ গল গৈ -4
কি হ'বগৈ আমি যেহেতুকে এটা কি লিখিব পাৰো যেহেতুকে ই কি হৈ আছে নেগেটিভ হৈ আছে নেগেটিভ হলে কি আছিল ভিতৰৰ নম্বৰটো আমি চেঞ্জ কৰিব পাৰো হয়নে কথাটো কি লিখিব পাৰিম 1/-5 টু দি পাৱাৰ কেন হ'বগৈ 4 ওকে এটা চাব ইভেন নাম্বাৰ সো কি হ'বগৈ পজিটিভ হৈ যাব আৰু 5 টু দি পাৱাৰ 4 মানে কিমান 625 ওকে তে এইটো হ'বগৈ আমাৰ ইয়াৰ আনসাৰ কেইটা বুজিব পাৰিছো নিশ্চয় ওকে এতিয়া নেক্সট কোৱেশ্চন কিটা মাজলে আহক প্ৰামাণিক ৰূপৰ কনসেপ্টটো কেনেকুৱা যে প্ৰামাণিক ৰূপটো হৈছে কোনোবা এটা সংখ্যা যদি আমি কনভাৰ্ট কৰিবলগীয়া হয় তে আমি কি কৰিব লাগিব আমি সংখ্যাটো এটা ঘৰৰ পিছত দশমিক দিব লাগে এটা ঘৰৰ পিছত এটা ঘৰ মানে একক সংখ্যা বিশিষ্ট সংখ্যাৰ পিছত এতিয়া চাব যিকোনো সংখ্যা যদি মই 2 3 সাপোজ 2 3 মই 4 ললো পইণ্টটো ক'ত আছে ইয়াত একো কত নাই মানে ইয়াত আছে সো আমি নিব লাগিব ক'লে এনেকৈ নিব লাগিব মানে আমি এটা সংখ্যা পিছত নিব লাগিব মানে পইণ্টটো আগত সদায় এটা সংখ্যা থাকিব লাগিব মানে একৰ পৰা আপুনি একদম আপটো হেৰিলৈকে 9 লৈকে মানে যিকোনো এটা সংখ্যা থাকিলে হৈ যাব ঠিক আছে তে আমি তেনেকৈ আমি অংকটো কৰিব লাগিব এতিয়া চাব কোৱেশ্চন কিটা আমাক কি দিছে কোৱেশ্চন কিটাৰ ওপৰত ডিপেন্ড কৰিব লাগিব কাৰণ প্ৰামাণিক ৰূপটো মানে কি হৈ যায় যদি দুটা সংখ্যা আছে যে আমি এটা সংখ্যাৰ পৰা যদি প্ৰামাণিক ৰূপটো কনভাৰ্ট কৰো এটা নিয়ম আছে আৰু এটা আছে প্ৰামাণিক ৰূপটো বা সংখ্যালৈ আমি কনভাৰ্ট কৰা এটা নিয়ম আছে এতিয়া মই যদি এটা সংখ্যাটো ধৰো যে 6 নম্বৰ 1 2 কি দিছে চাব 343 তা 0 আছে 4টা 1 2 3 4টা তে মই কি কৰিম প্ৰামাণিক ৰূপলৈ মই কনভাৰ্ট কৰিম এই প্ৰামাণিক ৰূপলৈ কনভাৰ্ট কৰিলে কি হ'ব পইণ্টটো মই কোলে আনিব লাগিব একদম আগলৈ আনিব লাগিব মানে 3 পিছতে হ'ব লাগিব হয়নে আছে কৰি দিয়া কতো নাই মানে ক'ত আছে শেষত আছে তে চাব 1 2 3 4 5 6টা সবৰ আগলৈ আহিছে না নাই যদি আগলৈ আহে আমি তাক কি লিখিম জানেনে পজিটিভ লিখিম পজিটিভ 343 ইনটু কি হ'ব 10 টু দি পাৱাৰ 6 আমি পজিটিভ লিখিম ঠিক আছে বুজি পাইছে কথাটো তে নেক্সট তো চাব নেক্সট তো হৈছে 2 নম্বৰটো কি দিছে 7004 তা নেক্সট কৈছে কি যে 0 1 2 3 1 2 3 ওকে এটো দিয়া হৈ আছে এটা কি কৰিব লাগিব এটো আমি পইণ্টটো ক'ত আছে শেষত আছে হয়নে কোলে আনিম আমি এটা সংখ্যা পিছত আনিম হয়নে তে কেটা ঘৰ আহিলে 1 2 3 4 5 6 7 8 9 10টা 10টা ঘৰ গলে আহিছে হয়নে এটা চাও যেতিয়া সংখ্যা এটা আমি প্ৰামাণিক ৰূপলৈ কনভাৰ্ট কৰো কি আগলৈ আহিলে আমি তাক কিহত লিখিম পজিটিভ লিখিম ঠিক আছে তে কি হ'বগৈ 7.004 into 10 to the power কেন হ'বগৈ 10 বুজি পাইছে কথাটো কাৰণ 10 কি হৈ গলগৈ 10টা হৈছে চাবচোন 1 2 3 4 5 6 7 8 9 10 10টা ঘৰ আছে 10 to the power 10 হৈছে ঠিক আছে আৰু এই 10 টো কিন্তু সবৰ লগতে হয় ওপৰ 10 টো হে এই কাউন্ট কৰাৰ কাৰণে হৈছে ঠিক আছে বুজি পাইছে কথাটো ওকে এটা হ'ব 3 নম্বৰটোলে মন কৰিম এটো কি কেনেকৈ কৰিলো মই যদি সংখ্যা থাকে তাৰ প্ৰামাণিক ৰূপলৈ নিব লগিয়া হয় আমি পইণ্টটো যিমান ঘৰ আগলৈ নিম সিমানটো কি হ'ব আমি পাৱাৰটো লিখি দিলে হৈ যাব ওকে তে নেক্সট কোৱেশ্চনটো কি দিছে চাব নেক্সটটো কৈছে কি যে 0 কেটা আছে ইয়াত তিনটা আছে 0.1 2 3 4 5 6 1 5 ওকে এটা চাব ই সংখ্যা হৈ আছে প্ৰামাণিক ৰূপলৈ নিব লাগে মই কি কৈছিলো যে পইণ্টটো মই এঘৰ পিছত নিব লাগিব মানে এঘৰ থাকিব লাগে পইণ্টটো আছে তে ইয়াত কৰি নিব লাগিব মই এটা ঘৰ সংখ্যা পিছত মানে একৰ পিছত নিব লাগিব এটা সংখ্যাৰ পিছত নিব লাগে খালি কি হ'বগৈ ইয়ালে আনিব লাগিব কি হ'ব যে 1 2 3 4 5 6 7 মানে 7টা ঘৰ পিছত আহিব লাগিব এ চাবা 7টা ঘৰ যদি পিছত আহিব লাগে তে 1.5 হ'ল ইনটু 10 টু দি পাৱাৰ আগতে আগলৈ গৈছিলে কাৰণে প্লাস হৈছিলে এবাৰ পিছলৈ আহিছে নে নাই ই কি হ'বগৈ মাইনাস হ'ব -7 বুজি পাইছো নিশ্চয় ওকে তে সেকেন্ড তো 4 নম্বৰটো চাব 4 নম্বৰটো কি দিছে কৈছে কি যে 0.1 2 3 4 1436 ওকে এটো কি একেটা হ'ব পইণ্টটো কোলে যাব লাগিব এটা সংখ্যা কি আছে এক আছে না একৰ পিছত যাব লাগিব এটা বস্তু ইচুদিনে ম্যাক্সিমাম ভুল কৰে এই 6 লৈ গুচি যায় কিন্তু কথাটো কি জানে 6 সংখ্যাটো উত্তৰ নাযাব আৰু মই কোনটো কথা কৈ আছো যে এটা সংখ্যা পিছত হ'ব লাগিব এটা সংখ্যা পিছফালে নহয় কিন্তু এটা সংখ্যা তাৰ পিছতহে হ'ব লাগিব সংখ্যাটো আগত তাৰপিছত পইণ্টটো তাৰপিছত বাকি যি সংখ্যা থাকে সেই সংখ্যাটো হ'ব এতিয়া ইয়াত যদি মই চাবলৈ যাওঁতে কি হ'ব চাওকচোন 1 2 3 4 5 মানে 5 ঘৰ পিছলৈ যাব লাগিব 1.436 ইনটু কি হ'বগৈ 10 টু দি পাৱাৰ কেন হ'বগৈ
5 আর কি হবে মাইনাস হবে মাইনাস হ'ব বুজি পাইছো কথাটো এটো হৈছে নাম্বার এটাৰ পৰা প্ৰামাণিক ৰূপত না কনভাৰ্ট হ'ব কি আছিল যে পইণ্টটো যদি আগলৈ যায় সি পজিটিভ হ'ব যদি সি পিছলৈ আহে নেগেটিভ হ'ব ঠিক আছে ওকে এই যে নেক্সট চাব 7 নম্বৰ কোৱেশ্চনটো 7 নম্বৰ কোৱেশ্চন কি হ'ব ইয়াত কি হ'ব ইয়াত প্ৰামাণিক ৰূপটো দিয়া হৈ আছে তে প্ৰামাণিক ৰূপটো যদি দিয়া হৈ থাকে তাক আমি কনভাৰ্ট কৰিবলৈ হলে আমি একদম ইজি হৈ যায় একো নাই কি হ'ব চাব 1.0001 into 10 to the power কেন হ'ব 9 ঠিক আছে এটা চাব কথাটো কেনেকুৱা এটা পইণ্টটো আছে ইয়াত আমি প্ৰামাণিক ৰূপৰ পৰা কি কৰিব মানে মই কনভাৰ্ট কৰিম নাম্বাৰলৈ আনিম হয়নে ইয়াত কি কৰিব জানানে আমি এই পাৱাৰ যে 9 যে আছে যে মই 9টা ঘৰ পইণ্টটো পিছুৱাই নিব লাগে মুঠতে বুজি পাইছো কথাটো এই যে মই যে পিছুৱাই নিব লগা হয় কেন হ'ব 1 কেটা ঘৰ 1 2 3 4টা ঘৰ আছে 1 2 3 4টা ঘৰ হলে আৰু কেটা ঘৰ লাগিব 5টা ঘৰ লাগিব কিয় 9 আছে কাৰণে 1 2 3 4 5 হৈ গল এটো হল সংখ্যাটো বুজি পাইছো কথাটো ওকে 2 নম্বৰটো চাব 2 নম্বৰটো কি দিয়া আছে 2 নম্বৰটো আছে 3.02 into 10 to the power minus 6 তো দিয়া হৈ আছে এতিয়া 10 to the power minus 6 কৰিবলৈ হলে কি চাওকচোন ইয়াত চাব মাইনাস আছে ই আগলৈ যাব কাৰণ আগতে মই আগলৈ হলে কি পজিটিভ বুলি কৈছিলো কেতিয়া কৈছিলো যে নাম্বাৰৰ পৰা প্ৰামাণিক ৰূপলৈ নিছে হয়নে বা আমি যদি নাম্বাৰৰ পৰা প্ৰামাণিক ৰূপলৈ নাম পিছলৈ গলে মাইনাসত হ'ব কিন্তু ইয়াত উল্টা হয় নহয় প্ৰামাণিক ৰূপটো আছে নাম্বাৰ নিব লগা হৈছে পজিটিভ আছে পিছলৈ গৈছে নেগেটিভ আছে বা আগলৈ যাব আগৰ কেটা ঘৰলৈ যাব 6টা ঘৰ যাব ঠিক আছে এ চাব 302 এটা ঘৰ আহিলে দুটা ঘৰ তিনটা ঘৰ চাৰিটা ঘৰ পাঁচটা ঘৰ ছটা ঘৰ এটা কি হ'ব ডট খতম বুজি পালো কথাটো ওকে তে এটো আছিল 7 নম্বৰ কোৱেশ্চনটো আনসাৰটো আমি প্ৰামাণিক ৰূপৰ কনসেপ্ট বুজি দিয়া হকল যদি আমি নাম্বাৰ বা প্ৰামাণিক ৰূপৰে নিবলৈ দিয়া আমি পইণ্ট আগলৈ গলে পজিটিভ পিছলৈ গলে নেগেটিভ আৰু যদি আমাৰ প্ৰামাণিক ৰূপৰ পৰা যদি নম্বৰলৈ আনিবলৈ দিয়ে প্ৰামাণিক ৰূপটো দিছে নম্বৰলৈ আনিব লগা হৈছে তে পজিটিভ বুলি কলে পিছুৱাই আহিব নেগেটিভ বুলি কলে আগুৱাই যাব ঠিক আছে ক্লিয়াৰ হৈছে বস্তুটো ওকে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়িম নেক্সট কোৱেশ্চনটো কি দিয়া আছে চাব আমি এই কোৱেশ্চনটো কিন্তু ম্যাক্সিমাম পৰীক্ষাত আহা আমি দেখিবলৈ এটো 2 মাৰ্কস দি পেলাই যে আমাৰ আহে কোৱেশ্চন বিলাক হে তাত আমি দেখিবলৈ পাইছো বহুত বাৰ সো একো নাই আমি এতিয়া সকলোৱে এবাৰ ট্রাই কৰিম ট্রাই কৰিলে কি হ'বগে আমি বস্তুটো পাৰি যাম কি আছে চাব 8 নম্বৰ কোৱেশ্চনটো যে -3 টু দি পাৱাৰ কেন আছে m+1 আছে হৈ গল তেন ইনটু কি আছে -3 টু দি পাৱাৰ কেন আছে 5 ইকুৱেল কেন আছে -3 টু দি পাৱাৰ 7 ওকে এটা চাব মই আপোনাক কি কৈছিলো আগতে যেতিয়া যিকোনটা বস্তুৰ বেস কিটা যদি সেম থাকে ও পাৱাৰ কিটা কি হৈ যায় প্লাস হৈ যায় এতিয়া বেস কিটা কি আছে -3 আছে পাৱাৰ কিটা কি হ'ব প্লাস হৈ যাব m+1 + 5 ইকুৱেল কেন হ'ব -3 টু দি পাৱাৰ হ'ব 7 ঠিক আছে এটা চাব বেস কিটা যদি সেম হ'ব পাৱাৰ কিটা কি হয় হলে ইকুৱেল হয় হয়নে কি হ'ব ইয়াত হ'ব m+6 ইকুৱেল হ'ব 7 বুজি পাইছো কথাটো এটা m ইকুৱেল কেন হ'ব 7 - 6 therefore m ইকুৱেল হৈছে 1 বুজি পাইছো কথাটো তে 7 পৰা 6 গলে কেন থাকিব 1 থাকিব ঠিক আছে তে এটো হ'ল আমাৰ আনসাৰটো আৰু এনেকৈ হলে আমি এমসিকিউ আমি ঠিক কৰিব লাগিব এমসিকিউ হে কোনে বেছি বা এনেকুৱা অংকটো কিবা কেতিয়াবা 2 বা 3 দি পেলাই আমাৰ কিতাপৰ লগত দি দিয়ে ওকে একো নাই আমি যেনেকৈ নহক যেতিয়াই নহক আমি পাৰিমেই ঠিক আছে খালি এটা কনসেপ্ট মনত ৰাখিলে হ'ল বেস কিটা যদি সেম থাকে ওপৰ পাৱাৰ কিটা সদায় কি হ'বগৈ প্লাস হৈ যাব ঠিক আছে তে এতিয়া আমি আহিলো নেক্সট কোৱেশ্চনটো মাজলৈ কৈছে কি যে এটা উদ্ভিদ কোষৰ আকাৰ দিয়া হৈ আছে আকাৰটো আমি কি মাইনৰ ৰূপত নিবগে মাইনৰ ৰূপ মানে হৈছে প্ৰামাণিক ৰূপ ঠিক আছে কনফিউজন হ'ব নালাগে মাইনৰ ৰূপ মানে হৈছে প্ৰামাণিক ৰূপ এটা চাব কি দিয়া আছে 9 নম্বৰটো উদ্ভিদ কোষৰ ব্যাস কেন দিয়া আছে উদ্ভিদ কোষৰ ব্যাসটো 0.0 কেটা আছে 4টা 1 2 3 4 1 2 7 5 মিটাৰ ঠিক আছে এটা আমি কি কৰিব লাগিব মাইনৰ ৰূপলৈ নিব লাগে এটা মাইনৰ ৰূপটো হ'ল উদ্ভিদ কোষৰ মাইনৰ ৰূপ হ'ল কি হ'বগৈ এটা চাওকচোন নাম্বাৰৰ পৰা আমি কি হলে আনিম প্ৰামাণিক ৰূপলৈ আনিম পিছুৱাই গলে কি আছিল নেগেটিভ কেটা ঘৰ যাব 1 2 3 4 5টা ঘৰ যাব হয়নে কি হ'বগৈ
1.275 into কি হ'ব 10 to the power 5 minus 5 মিটাৰ ঠিক আছে তে বস্তু বুজি পাইছো না বস্তুটো আমি তা কেনেকৈ কনভাৰ্ট কৰিব পাৰো ওকে এতিয়া নেক্সট কোৱেশ্চনটো চাব নেক্সটটো কৈছে যে এটা থাকত 20 মিলিমিটাৰ বেধৰ 5খন কিতাপ আছে ওকে এটা চাব 10 নম্বৰ কোৱেশ্চনটো কৈছে যে 20 মিটাৰ ব্যৱহাৰৰ কিমান আছে 5খন কিতাপ আছে ওকে বুজি পালো তে নেক্সট কি হৈছে কৈছে যে 0.016 মিলিমিটাৰ বেধৰ 5খন কাগজ আছে আৰু কি হ'ব 0.016 ইনটু और কি আছে 5খিলা কাগজ আছে ওকে টোটাল আমাক বেসটো খুদিছে এটা কোন নাই দুইটা আমি যোগ কৰি দিলে আমি আনসাৰটো পাই যাম হয়নে আমি কি লিখিম গৈ কিতাপৰ থাকটোৰ মুঠ বেদ কি হ'ব এতিয়া 20 5 গুণ 100 প্লাস দুকে হ'ব 16 5 গুণ হৈছে কিমান 16 5 গুণ হৈ গ'ল 65 ঠিক আছে 80 হয় না 80 হয় 80 তুমি ভাগত দশমিক আছে দুঘৰটো হৈ গ'ল আৰু এটা ভাগত দশমিকটো মই বহাই দিব এটা কি হ'ব আনসাৰটো 100.080 মিটাৰ ওকে তে এটো হ'ল আমাৰ ইয়াৰ আনসাৰটো বুজি পাইছে কথাটো ওকে এতিয়া আহো আমি 11 নম্বৰ কোৱেশ্চনটোলে আৰু 11 নম্বৰত থকা এমসিকিউ খিনি একদম পৰীক্ষাত ম্যাক্সিমাম কিন্তু আমাৰ এমসিকিউত আহে তো ঠিক আছে আমি তেহলে 11 নম্বৰ কোৱেশ্চনটো মাজলে আমি কি দিছে চাব কৈছে কি যে আমাক এমসিকিউ খিনি বাছিব দিছে হল এমসিকিউ টো চাবলৈ গলে এতিয়া কি হ'বগে চাব যে ইয়াত আছে 3 to the power -3 মানটো খুদিছে এটা চাব মাইনাস হলে মই কি কৈছিল তাৰ ভিতৰ নম্বৰটো চেঞ্জ কৰিব লাগে মানে উল্টা কৰি দিব লাগে যে 3 আছে নাই উল্টা কৰিলে কি হ'ব 1/3 হ'ব হয় না এটা সেকশন 1/3 ক'ত আছে 1/3 হৈ আছে অপচন নম্বৰ সি হৈ আছে ঠিক আছে কাৰণ এটো 3 হৈ আছে 3 হৈ আছে তো হল 3 into 3 হৈ আছে তো কোনটো হৈ আছে ফ্ৰেকশনত 1/3 কিউব হৈ আছে বুজি পাইছো কথাটো নেক্সট চাব যে 2/3 স্কয়াৰ মানলৈ কৰিছে এটা চাওক 2/3 স্কয়াৰ মানলৈ কৰিছে গৈ ইয়াত নাই ইয়াৰ খিনতে জায়গাতে আছে তে এটা কথা চাওক মই কৈছিলো কি যদি পাৱাৰটো নেগেটিভত থাকে তাৰ ভিতৰ নম্বৰটো কি হৈ যায় উল্টা হৈ যায় ই পজিটিভত আছে হয় না তাকছে নেগেটিভত আছে নাই আছে তে কি হৈছে গৈ 2/3 বুলি আছে কি হ'ব 3/2 বুলি আছে সো অপচন কি হ'ব অপচন নম্বৰ সি টো শুদ্ধ হ'ব নেক্সট কৈছে কি যে -2/3 to the power 4 ইয়াৰ মানটো দেব দিছে তে চাব -2 to the power 4 মাইনাস মানে কি আছিল যে ওপৰ যদি পাৱাৰটো যদি যুগ্ম সংখ্যা হয় ই কি হৈ যায় 1 হৈ যায় হয় না তে থাক 2 to the power 4 মানে ইভেন নাম্বাৰ তো কি হ'ব পজিটিভ হৈ গল থাকিলে কোনটো 2/3 2/3 যদি 4 যদি সেপাৰেট কৰিবলৈ যাওঁ কি হ'ব 2 to the power 4 মানে কিমান 2 to the power 4 মানে আছে 16 আৰু তলত কি হ'ব 3 to the power 4 মানে কি হ'ব 81 এটা সেকশন 16/81 ক'ত আছে অপচন নম্বৰ বি আৰু অপচন নম্বৰ সি আছে কিন্তু আমাক কি হ'ব কোৱেশ্চনটো আনসাৰটো আমি কেত পাইছিলো পজিটিভত পাইছিলো তো কি হ'ব অপচন নম্বৰ বি টো শুদ্ধ হ'ব ওকে নেক্সট টু স্যার 0.000064 পাৰমাণিক ৰূপটো উলিয়াব দিছে পাৰমাণিক ৰূপ মানে কি আছিল এটা সংখ্যাৰ পিছত কি হ'ব লাগিব পইণ্টটো থাকিব লাগিব দেখকচোন কি আছে 1 2 3 4 5 পাঁচটা ঘৰ পিছুৱাই গৈছে পাঁচটা ঘৰ পিছুৱাই গ'লে মানে কি হ'ব মাইনাসত হ'ব কাৰণ সংখ্যা পা গৈছে তো কি হ'ব 6.4 আনসাৰটো শুদ্ধ হ'ব ঠিক আছে এটা লাষ্ট এমসিকিউটো চাবলৈ গ'লে আমি কি পাই আছো যে আমি কোনবা এটা সংখ্যা বা সংখ্যাটোত কি ভ্যালু হ'ব তাৰ ৰিজাল্টটো কি হ'ব তেনেকুৱা ধৰণৰ আমি কিছুমান বস্তু আমি এমসিকিউ থ্ৰুতে আমি শিকিবলৈ পাওঁ ওকে এটা চাব কথাটো কি দিয়া আছে লাষ্ট কুৱেশ্চনটো দিছে যে কি আপোনাৰ ই নম্বৰটো 2.03 into 10 to the power second -5 অপচন কি দিয়া আছে 0.203 দিয়া হৈ আছে 0.1234 203 ওকে এটো দিয়া হৈ আছে নেক্সট কি দিয়া আছে 203 তাত কি দিয়া আছে 03 টা 1 2 3 অপচন নম্বৰ ডি টো কি দিয়া আছে চাব ডি দিয়া আছে কিমান 0.00203 ওকে তে এইটা আছে আমাৰ এই ইকুৱেশনটো আমাৰ কি হৈ যায় আপোনাৰ এমসিকিউ কিটা এটা চাব কেনেকুৱা মাইনাসত আছে না নাই -5 হৈ আছে তো -5 হলে কি হ'ব ই কি হ'ব আগুৱাই যাব নে পিছুৱাই যাব পাৰমাণিক ৰূপত আছে কিন্তু কি হ'ব আগুৱাই যাব এটা আগুৱাই কেটা ঘৰ যাব অলৰেডি এটা ঘৰ হৈ আছে দুইটো এটা ঘৰ হৈ গ'ল তো 0 কেটা লাগিব চাৰিটা ঘৰ লাগিব কাৰণ কিহৰ কাৰণে 5 আছে পাঁচটা ঘৰ কি আগলৈ যাব তো এটা ঘৰটো হৈছে নেক্সট কি হ'ব চাৰিটা শূন্য হ'ব চাওকচোন চাৰিটা শূন্য ক'ত আছে
অপশ্যন নাম্বাৰ কি হৈ গ'ল বি টোত আছে ঠিক আছে আৰু এইখিনি আছিলে আমাৰ R4 যেটো অনুশীলনী আছিলে অনুশীলনীটো কোৱেশ্চন আৰু আমি নিশ্চয় বুজিব পাৰিছো চাগে একো কথা নাই খালি মেইন কনসেপ্টটো হৈছে ইয়াত আমি কি কয় এই যে দেখালো যে প্ৰামাণিক ৰূপটো খালি আমি চেঞ্জ কৰিব পাৰিলে কিন্তু আমাৰ অংকখিনি মোটামুটি হৈ গ'ল ঠিক আছে আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো ভালদৰে পঢ়া শুনা কৰা খালি ম্যাথছ প্ৰেক্টিস কিন্তু ডেইলি কৰিবা তুমি এটা কাম কৰিবাচোন ইউটিউব ভিডিও যে চাই থাকিবা এখন কপি আৰু কলম লৈ লবাচোন যে যিখিনি বস্তু কৈ গৈছো সেইখিনি লিখিব ট্ৰাই কৰিবাচোন দেখিবা সাকসেস হৈ যাব পাৰিবা তুমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো ভালদৰে পঢ়া শুনা কৰা ভালদৰে এটা কামত লাগিবলৈ ট্ৰাই কৰা যে তোমাৰ এটা ভাল ৰিজাল্ট হয় ঠিক আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আজি ক্লাছটো বিদায় মাগিছো ধন্যবাদ